নমস্কাৰ আজি এটা ব্ৰতত খাব পৰা ৰেচিপি লৈ আহিছোঁ তাৰ কাৰণে মই অলপ সাগু লৈছোঁ আৰু বাদাম খিনি মই শুকান কেৰাহী এখনত ভাজি লৈছোঁ তাতে অলপ জনি দিলোঁ জিৰা দিলোঁ এতিয়া ভজা প্ৰায় হৈ গৈছে এইখিনি মই মিক্সি জাৰ এটাত লৈ পেলে এইখিনি মই অলপ এটো মিক্সিত গুৰি কৰি লম বহুতে ব্ৰতত ফলমূলো খায় কিন্তু এই ধৰণৰ যিবিলাক আহাৰ গ্ৰহণ কৰে তেওঁলোকে এই ৰেচিপিটো খুব সহজ আৰু টেষ্টি প্লাস হেলদিও হয় সহজে বনাব পাৰি এইখিনি অলপ গোটা গোটা হৈ আছিল সেইকাৰণে মই এবাৰ চালি দিছোঁ সাবুদানাখিনি এতিয়া হৈ গৈছে বইল আলুকে তিনটা বইল কৰি লৈছিলোঁ এইখিনি মই গ্ৰেটাৰ এখনত সৰু সৰুকৈ ভাঙি ল'লোঁ ভাঙি লৈ ধুনীয়াকৈ মেছ কৰি ল'লোঁ এতিয়া তাত মই গাজৰ নৰসিংহ পাত সৰু সৰুকৈ কাটি লৈছোঁ বিট গ্ৰেট কৰি লৈছোঁ আৰু কেইটামান কেঁচা জলকীয়া টুকুৰা কৰি লৈছোঁ এই গোটেইখিনি মই আলুৰ লগত মিলাই দিম সন্ধক লৱণ দিলোঁ অলপ সুন্দৰকৈ গোটেইখিনি সানি মিলাই ল'ম এয়া ধুনীয়াকৈ কালাৰটো ধুনীয়া হৈছে বিট গাজৰ দিয়াৰ বাবে আৰু হেলদি হয় এতিয়া আমি এই সাবুদানা গুৰি কৰিছিলোঁ যে সেইখিনি মই ইয়াত মিলাই দিলোঁ হৈ গ'ল সৰু সৰু বল বনাই পেলালোঁ বল বনাই কেৰাহী এখনত পানী দি এইখিনি মই ষ্টিম কৰিছোঁ অলপ সময় প্ৰায় হৈয়ে গ'ল অলপ ঠাণ্ডা হ'লে উলিয়াব নহ'লে লাগি ধৰিব পাৰে এতিয়া কেৰাহী এখনত অলপ গৰম ঘি ঢালিছোঁ নৰসিংহ পাত চফ জিৰা দি পেলাই অলপ দেৰি ভাজিয়ে এতিয়া সেই বলখিনি যে হৈ আছিলে বলখিনি তাত দি দিলোঁ এতিয়া বলখিনি দি পেলাই অলপ দেৰি ভাজিব ভজা প্ৰায় হৈ গৈছে ভজা এতিয়া কাঢ়ি পেলাই সুন্দৰকৈ গ্ৰহণ কৰক ধন্যবাদ ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট কৰিব